ছাত্ৰ ছাত্ৰীসকল আজি আমি 6b কৰিম লাষ্ট ভিডিঅ'টোত তোমালোকক মই 6a বুজাবলৈ মানে যত্ন কৰিছিলোঁ তোমালোকে কিমানখিনি বুজি পালা মই যদি কমেন্ট কৰা তেতিয়া হলে ভাল পাম আৰু আজি আমি 6b আৰম্ভ কৰিম কিন্তু 6b আৰম্ভ কৰাৰ আগত আমি কিছুমান বস্তু জানি ল'ব লাগিব বিশেষকৈ তোমালোকৰ ট্ৰায়াঙ্গল ঠিক আছে ট্ৰায়াঙ্গলৰ বিষয়ে জানিব লাগিব এটা ট্ৰায়াঙ্গল মানে কি এই ট্ৰায়াঙ্গল মানে হল ত্ৰিভুজ হল তোমাৰ তিনিডাল বাহুৰ এটা বন্ধ আকৃতি এটা চোৱা তিনিডাল বাহু হল এইটো এটা বাহু আৰু এইটো এটা বাহু এই তিনিডাল বাহুৰ বন্ধ আকৃতিটোকে কি বুলি কোৱা হয় ত্ৰিভুজ বুলি কোৱা হয় এতিয়া মেইন কথালৈ আহো ত্ৰিভুজ বুলি ক'লে আমি ত্ৰিভুজক কেইটা ভাগত ভাগ কৰিব পাৰো এটো তোমালোকে জানা নাই ত্ৰিভুজক আমি দুটা ভাগত ভাগ কৰিব পাৰো ত্ৰিভুজ মেইনলি দুটা পাৰ্টত ভাগ কৰিব পাৰো এটা পাৰ্ট ৰবা কৈ আছো এটা পাৰ্ট হল এংগল হিচাপে মানে কোণ হিচাপে আৰু এটা হল সাইড মানে বাহু হিচাপে এটা হল কি কোণ হিচাপে আন এটা হল কি বাহু হিচাপে এতিয়া কোণ হিচাপে আকৌ আমি ত্ৰিভুজক তিনি ভাগত ভাগ কৰিব পাৰো কি হ'ব কোণ হিচাপে কি হ'ব আৰু বাহু হিচাপে কি হ'ব এইকেইটাও তোমালোকে জানিব লাগিব এতিয়া প্ৰথমত মই তোমালোকক কোণ হিচাপে কৈ আছো কোণ হিচাপে কি হ'ব কোণ হিচাপে হ'ব ইকুইট এংগল তাৰ পিছত ৰাইট এংগল আৰু এটা হল অবটিউচ এংগল কিয় আগত তোমালোকক কোনটো কৈছো যে লাষ্ট ক্লাছত আমি এইকেইটা অলপ টাৰ্মছ বিলাক অলপ জানো হয় নে নহয় ইকুইট কি হয় ৰাইট কি হয় ৰাইটটো পোৱা নাই বাৰু অবটিউচ কি হয় ইকুইট এংগল কোনটো আছিল যেটো 90 ডিগ্ৰীতকৈ কম সেই কোণক কি বুলি কোৱা হয় ইকুইট মানে এংগল বুলি কোৱা হয় মানে সূক্ষ্ম কোণ ৰাইট এংগল কি হয় যি কোণৰ মান 90 ডিগ্ৰী হেতু কি বুলি কোৱা হয় ৰাইট এংগল বুলি কোৱা আৰু অবটিউচটো কি হয় যেটো 90 ডিগ্ৰীতকৈ বেছি ঠিক আছে এইকেইটা আমি পাইছিলো হয়নে এতিয়া আমি এংগল পালো সাইডৰ কি সাইডৰ আকৌ আমি তিনটা ভাগত ভাগ কৰিব পাৰো সাইডক এতিয়া সাইডৰটো তিনটা ভাগত ভাগ কৰিব পাৰো এটা হল ইকুইলেটাৰেল ইয়াত জায়গাটো নহব বাৰু এইখিনি বুজি লোৱা মইটো মুছি দিছো সাইডৰ তিনটা ভাগত ভাগ কৰিব পাৰো হেকিটা হল কি প্ৰথমটো হল ইকুইলেটাৰেল ইকুইলেটাৰেল মানে কি হয় তোমাৰ সমবাহু ত্ৰিভুজ মানে তিনিটা কোণ সমান সমবাহু মনত ৰাখিবা এগ্ৰা মই কিয় পঢ়াই আছো 6b মানে এক্সাৰসাইজত কাম আছে আনটা হল কি ইসোস্কেল ISOSCELES ইসোস্কেল মানে কি হয় সমদ্বিবাহু মানে ইয়াত তিনিটা বাহু সমান ইয়াত দুটা বাহু সমান বুজিলা আৰু এটা হল স্কেলিন মানে হল অসমান তিনিটা বাহু অসমান স্কেলিন ঠিক আছে স্কেলিনক অসমীয়াত কি বুলি কোৱা হয় বিষম বাহু মানে যি ত্ৰিভুজৰ এটা বাহু সমান নহয় ঠিক আছে বুজি পালা এংগল হিচাপে আমাৰ তিনিটা পাইছিলো এটা হল কি ইকুইট তাৰ পিছত হল ৰাইট এংগল আৰু হল অবটিউচ বুজিলা এতিয়া আমি আগবাঢ়িব পাৰিম কেনেকৈ এংগল হিচাপে আমি ইকুইট এংগলটো জানো যেটো 90 ডিগ্ৰীতকৈ কম হয় আৰু এইটো ৰাইট এংগল মানে 90 ডিগ্ৰী অবটিউচ মানে 90 ডিগ্ৰীতকৈ বেছি ঠিক আছে এতিয়া আমি ডাইৰেক্ট এক্সাৰসাইজলৈ যাম এতিয়া আমি চোৱা আমি 6b ত আহি গলো এক্সাৰসাইজ 6b প্ৰথমটো কি কৈছে চোৱা measure the side in centimeter of the triangle are given below classify the triangle as equilateral isosceles and scalene এই মাত্ৰ যেটো কৈ আহিছিল যেনেকৈ ধৰা ইকুইলেটাৰেল মানে সমবাহু ইসোস্কেল মানে হল সমদ্বিবাহু আৰু স্কেলিন মানে বিষমবাহু এই তিনটা ভাগত ভাগ কৰিব লাগে প্ৰথম আমি কি চাব লাগিব আমি প্ৰথম বাহু মানে এটো বাহু হিচাপে দিছে সাইডস বুলি কৈ দিছে মেজারমেন্ট অফ সাইডস দিয়া আছে সাইড বিলাক দিয়া আছে এটো 4 cm এটো 4 cm এটো 4 cm মানে তিনিটা বাহু সমান সো আমি কি লিখিম প্ৰথমটো আমাৰ কাৰণে হৈ যাব ইকুইলেটাৰেল ঠিক আছে প্ৰথমটো হল ইকুইলেটাৰেল ট্ৰায়াঙ্গল
ইকুইলেটাৰেল ট্ৰাইংগল হৈ গ'ল ফিনিশড এটা 2 নম্বৰটোলৈ আহিম 2 নম্বৰটো চোৱা কি কৈছে এটা হল 4 এটা হল 4 এটা হল 5 মানে দুটা সমান এই দুটা সমান বুলি কৈছে তে সমান হলে কি হ'ব যদি দুটা বাহু সমান হয় এটো কি বুলি কোৱা হয় ইসোস্কেল ট্রায়াঙ্গল মানে ইসোস্কেল ট্রায়াঙ্গল মানে কি সমদ্বিবাহু ত্রিভুজ ঠিক আছে এটা 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে এটা হৈ গল 3 আনটো হৈ গল 4 আৰু আনটো হৈ গল 3 এটো তিনিটা বেলেগ বেলেগ সেইকাৰণে এটো কি বুলি কম আমি এটোক আমি 3 নম্বৰটো কম যে স্কেলিন অলপ আগতে শিকাইছো হৈ গল ট্রায়াঙ্গল এইখিনি আছিল ক্লিয়াৰ এতিয়া আমি 2 নম্বৰলৈ যাম এতিয়া চোৱা আমি 2 নম্বৰলৈ আহি গলো 2 নম্বৰটো কি কৈছে চোৱা এবাৰ মেজাৰ অফ দা এংগলস এবাৰ কি কৈছে এংগলসৰ কথা কৈছে মানে তিনটা এংগল আমি পঢ়িছিল নহয় এটা হল একিউট এটা হল ৰাইট আৰু এটা হল অবটিউস এংগল একদম ইজি আছিল বুজিবলৈ অসুবিধা নালাগে প্ৰথমটো কৰিম এয়া চোৱা ইয়াত কৈ দিছে যে একুইট এংগল ৰাইট এংগল অৰ অবটিউস এংগল ট্রায়াঙ্গল তিনিটা ভিতৰত যিকোনো এটা এটা হ'ব হয় না নহয় এটা চোৱা প্ৰথমটো আমি কি আছে প্ৰথমটো আছে এটো হল 50 ডিগ্ৰী এটো হল 40 ডিগ্ৰী এটো হল 90 ডিগ্ৰী সো এটা কোণ যদি 90 ডিগ্ৰী হয় তেতিয়া হলে এটো কি বুলি কোৱা হ'ব ৰাইট এংগল এক নম্বৰটো হ'ব ৰাইট এংগল ট্রায়াঙ্গল প্ৰথমটো হৈ গল ৰাইট এংগল ট্রায়াঙ্গল ঠিক আছে এটা 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে এটা হল 55 এটা হল 25 এটা হল 100 মানে এটা যদি কোণ 90 ডিগ্ৰীতকৈ বেছি হয় তেন্তে এটো কি বুলি কম অবটিউস এংগল ট্রায়াঙ্গল অবটিউস এংগল ট্রায়াঙ্গল মই শর্টকাটত লিখি দিছো অবটিউস মানে হল কি স্থূলকোণ অবটিউস মানে কি হয় স্থূলকোণী ত্রিভুজ আৰু রাইট এংগল মানে হল সমকোণী ত্রিভুজ ক্লিয়াৰ এতিয়া আমি আহি গলো 3 নম্বৰটোলৈ 3 নম্বৰটো প্ৰথমটো হল এটা 65 এটা 42 এটা হল 73 এটা কোণ কি হৈছে 90 ডিগ্ৰীতকৈ কম মানে তিনিটা কোণে 90 ডিগ্ৰীতকৈ কম তেতিয়াহলে এটো কি বুলি কম একিউট এংগল ট্রায়াঙ্গল ঠিক আছে 4 নম্বৰ এটা 4 নম্বৰটো আহি গলো এটা হল 60 60 60 এইটো একিউট এংগলে হ'ব এটো একুইট এংগল ট্রায়াঙ্গল সূক্ষ্মকোণী ত্রিভুজ ক্লিয়াৰ 5 নম্বৰ আহি গলো এটা হল 90 ডিগ্ৰী এটা হল 70 ডিগ্ৰী এটা হল 20 ডিগ্ৰী সো এটো কি হ'ব এটো হৈ যাব তোমাৰ ৰাইট এংগল হ'ব কাৰণ 90 ডিগ্ৰী আছে ন ৰাইট এংগল ট্রায়াঙ্গল ক্লিয়াৰ হৈছে ৰাইট এংগল ট্রায়াঙ্গল মানে সমকোণী ত্রিভুজ এটা 2 নম্বৰটো ক্লিয়াৰ হৈছে 3 নম্বৰলৈ যাম এতিয়া আমি আহি গলো এটো এক্সাৰসাইজৰ লাষ্ট কোৱেশ্চন 3 নম্বৰ কি কৈছে পুট ৰাইট চিন অন কাৰেক্ট স্টেটমেন্ট এন্ড ক্ৰছ ফৰ দা ইনকাৰেক্ট ওয়ান মানে শুদ্ধ উত্তৰত কৈছে তোমাৰ মানে ৰাইট চিন দিবলৈ দিছে আৰু অশুদ্ধটো পূৰণ চিন দিব দিছে ঠিক আছে এটা এ ট্রায়াঙ্গল ক্যান হ্যাভ টু রাইট এংগল এটা মানে ত্রিভুজৰ দুটা মানে সমকোণী ত্রিভুজ থাকিব পাৰে বা সমকোণ থাকিব পাৰে এটো ভুল অশুদ্ধ ঠিক আছে তাৰ পিছত 2 নম্বৰটো কৈছে যে টু সাইডস অফ এন ইসোস্কেল ট্রায়াঙ্গল আৰ ইকুৱেল কৈছে যে দুটা বাহু সমান হয় কিহত সমদ্বিবাহু ত্রিভুজত এটো কারেক্ট তাৰ পিছত কৈছে এ ট্রায়াঙ্গল হ্যাজ অনলি ওয়ান মিডিয়ান আৰু কৈছে যে এটা ট্রায়াঙ্গলৰ এটা মিডিয়ান থাকে মানে মধ্যমা থাকে বুলি কৈছে এটো ভুল কাৰণ এটা ত্রিভুজৰ তিনিটা মধ্যমা থাকিব তাৰ পিছত অল দা থ্ৰী এংগলস অফ এন একুইট এংগল ট্রায়াঙ্গল আৰ একিউট এটো শুদ্ধ কাৰণ কিয় এটো শুদ্ধ হ'ব কাৰণ কিয় গোটেইকেইটা এংগলে তোমাৰ 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব যদি এটা এংগলো 90 ডিগ্ৰীতকৈ বেছি হয় বা 90 ডিগ্ৰী হয় তে ত্রিভুজটো বেলেগ হৈ যাব ঠিক আছে এটো শুদ্ধ তাৰ পিছত কি কৈছে অল দা থ্ৰী এংগলস অফ এন অবটিউস এংগল ট্রায়াঙ্গল আৰ অবটিউস নহয় কাৰণ কৈছে মানে স্থূলকোণী ত্রিভুজ হ'বলৈ তোমাৰ তিনিটা কোণে স্থূলকোণ হ'ব লাগিব এটো নহয় এটা কোণ হ'লে হ'ব
5 নম্বৰ হৈ গ'ল তাৰপিছত লাষ্ট এতিয়া পৰটো আহি গ'ল এতিয়া 6 নম্বৰটো কি হৈছে এ ট্ৰায়াঙ্গল হেজ 3 এল্টিটিউডছ মানে এটা ত্ৰিভুজৰ তিনিটা মানে হেৰি থাকিব লম্ব থাকিব হয় এইটো শুদ্ধ এইটো ব্ৰেকেটটো দিয়া নাই কিন্তু এইটো শুদ্ধ ঠিক আছে আমাৰ 6b ইয়াতে সমাপ্ত হৈছে নেক্সট ভিডিঅ'ত আমি আকৌ 6c কৰিম ঠিক আছে যদি বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু যদি কিবা নবুজা আছে তেতিয়াহ'লে কমেন্ট কৰি জনাবা আজিলে বাই